আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকৰ সৈতে আলোচনা কৰিম পিআৰসি অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট সম্বন্ধে ইতিমধ্যে আপোনালোকে নিউজত হয়তো শুনা পাইছে পিআৰসিৰ বিষয়ে কিছুমানে কৈছে যে অসম চৰকাৰৰ আগন্তুক দিনত যিবিলাক চাকৰি দিব সেই চাকৰিবিলাকত পিআৰসি লাগিব কিছুমানে কৈছে নালাগে বা এই পিআৰসি বিতৰ্ক কিয় হ'ল তাৰ পিছত আসাম পুলিচ টেট বা এডিআৰিৰ জবত আপোনাৰ পিআৰসি লাগিব নেকি যদি লাগে কেনেকৈ বনাব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকৰ সৈতে মই আলোচনা কৰিব খুজিম যে এই পিআৰসি বিতৰ্ক ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল তাৰপিছত আলোচনা কৰিম আসাম পুলিচ টেট আৰু এডিআৰিৰ জবত এই পিআৰসিৰ প্ৰয়োজন হ'ব নেকি তাৰপিছত যে এই পিআৰসি আপোনালোকে কেনেকৈ বনাব এই বিষয়ে আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ গৈছোঁ চ' প্ৰথমতে আপোনালোকৰ সৈতে আলোচনা কৰিম পিআৰসি বিতৰ্ক কি হ'ল কেইদিনমান আগত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা তাৰে যি সেক্ৰেটাৰী আছিলে সেই সেক্ৰেটাৰী এখন নটিফিকেশ্যন জাৰি কৰিছিল আৰু য'ত কোৱা হৈছিল যে অসমৰ বিভিন্ন চাকৰি পদৰ কাৰণে পিআৰসিৰ প্ৰয়োজন নাই আৰু সেই পিআৰসিৰ প্ৰয়োজন নাই যেহেতু তেতিয়াহ'লে অসমৰ যেহেতু পিআৰসিৰ প্ৰয়োজন নাই বাহিৰৰ পৰা মানুহ আহি চাকৰি কৰিব অসমৰ বাহিৰৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যৰ পৰাও আহি তেতিয়াহ'লে অসমত চাকৰি কৰিব পাৰিব আৰু এই কথাৰ পৰিপ্ৰেক্ষিতত অসমৰ মানুহৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াই এই বিষয়ে স্পষ্টীকৰণ দিয়ে আৰু তেখেতৰ দুজনে যি কয় তাৰে অৰ্থ এইটোৱে হয় যে উচ্চ শিক্ষা সঞ্চালকালয়ৰ যি সেক্ৰেটাৰীয়ে তেখেতে জাৰি কৰা জাননীটো অবৈধ অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা কোনো চৰকাৰক সোধপোছ নকৰাকৈ তাই নিজৰ মতে এইটো পাব্লিছ কৰিছিল গতিকে চৰকাৰে ইয়াক প্ৰত্যাখ্যান কৰিছে তো এইখিনিয়ে মূলতঃ অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে গতিকে ইয়াৰ পৰা বুজা যায় যে আপোনালোকৰ বিভিন্ন চাকৰিৰ ক্ষেত্ৰত পিআৰসি প্ৰয়োজন হ'ব তো এতিয়া আহিছোঁ যে অসম পুলিচৰ বিভিন্ন চাকৰি এডিআৰি 2.0 যি চাকৰি হ'ব বা চি টেট এ টেট পাছ কৰাসকলে যিসকলে এপ্লাই কৰিছিল এল পি স্কুলত বা আপাৰ প্ৰাইমেৰী স্কুলত নাইবা সন্মুখত যিটো জি টি পি জি টিৰ ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব তাতে পিআৰসিৰ প্ৰয়োজন হ'ব নেকি যোৱা বহু বছৰৰ পৰা মই এই ৰিক্ৰুটমেণ্টবিলাকৰ ফ'ল' কৰি আছোঁ কিন্তু আজিলৈকে তেনেকুৱা কম্পালচৰি বুলি পুলিচত বা এডিআৰিত নাইবা এল পি ইউ পি ৰিক্ৰুটমেণ্ট জি টি পি জি টি ৰিক্ৰুটমেণ্টত এই পিআৰচিটো মেণ্ডেটৰী নাছিল পিআৰচিটো মেণ্ডেটৰী যদিও আছিল ইয়াৰ কামটো আপোনালোকে আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডিৰে চলাই নিব পাৰিব বা আগতেও পাৰিছিল গতিকে আগন্তুক দিনত যেহেতু আপোনালোকে এডিআৰি এক্সাম দিব বুলি ভাবিছে বা কিছুমানে এল পি ইউ পিত এপ্লাই কৰি থৈছে পুলিচত এপ্লাই কৰি থৈছে তেওঁলোকৰ কাৰণে পিআৰচিৰ ঠাইত আধাৰ কাৰ্ড দেখুৱালেও হৈ যায় যদি আপোনালোকে এই পিআৰচি আৰু আধাৰ কাৰ্ডৰ কথা ভাবিছে যে নহ'লে নহ'বই নেকি মই আপোনালোকক ক'ব খুজিম যে আপোনালোকৰ পিআৰচি যদি নাই তথাপিও হৈ যাব কিন্তু ৰিস্ক লৈ আপোনালোকৰ লাভ নাই কাৰণ যদি কেতিয়াবা কৈ দিয়ে যে পিআৰচি হ'লে নহ'ব তো তেতিয়াহ'লে আপোনালোকে প্ৰব্লেম এটাত পৰি যাব পাৰে গতিকে আপোনালোকে ৰিস্কটো নোলোৱাকৈ আপোনালোকে পিআৰচিৰ কাৰণে এপ্লাই কৰি দিয়ক আৰু পিআৰচিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ' কোৱাৰ আগতে মই আকৌ এবাৰ সেইখিনি কথা দোহাৰিব চেষ্টা কৰিম যে অসম পুলিচৰ বিভিন্ন চাকৰি এডিআৰিৰ বিভিন্ন চাকৰি তাৰপিছত এল পি ইউ পিৰ যিসকলে এপ্লাই কৰি থৈছে নাইবা টেট পাছ কৰি থৈছে বা নাইবা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব তাতে কম্পালচৰি বুলি লিখা নাই কিন্তু আপোনালোকে যদিও তাতে আপলোড কৰিব লাগে বা দেখুৱাব লাগে তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ড নাইবা আপোনালোকৰ ভোটাৰ আইডি দেখুৱাব পাৰে চ' এতিয়া আহিছোঁ যে আপোনালোকে পিআৰচি যদি বনাব বিচাৰে তেতিয়াহ'লে কেনেকৈ বনাব আৰু কেনেকৈ বনাব সেইখিনি কোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম যে পিআৰচি বনাবলৈ অতি কমেও 15 দিনমানৰ প্ৰয়োজন হয় কেতিয়াবা সময়ৰ পৰিপ্ৰেক্ষিতত 1 মাহ 2 মাহো হৈ যায় চ' আপোনালোকে যদি বনাব বিচাৰিছে আজিয়ে আপোনালোকে
বনাব আৰম্ভ কৰক আৰু কেনেকৈ বনাব লাগে কৈ দিছোঁ আপোনালোকে সেৱা হেতু পৰ্টেল বুলি এটা পৰ্টেল আছে sewasetu.assam.gov.in এইটো পৰ্টেলত যাব লাগিব নাইবা ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম তো তাতে গ'লে আপোনালোকে এইটো পৰ্টেলত আহি যাব আপোনালোকে স্ক্ৰীনত যিটো পৰ্টেল দেখা পাইছে আৰু ইয়াতে চাওক লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন চ' ইয়াতে আহি এইটো এপ্লাই যি দেখা পাইছে এই এপ্লাইত আপোনালোকে ক্লিক কৰিব তাৰ আগতে ইয়াতে কিছু গাইডলাইন্স দি আছে আপোনালোকে গাইডলাইন্সখিনি পঢ়িব পাৰে লগতে ইয়াতে কি কি ৰিকুৱাৰমেণ্টছ আছে কি কি ডকুমেণ্টছ লাগিব ছাপৰ্টিং ডকুমেণ্টছ মই আপোনালোকক কৈ দিছোঁ আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাইবা মেট্ৰিকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি নাইবা ৰেচন কাৰ্ড নাইবা ইলেক্ট্ৰিচিটি বিল নাইবা LPG বিল নাইবা পাছপৰ্ট নাইবা বেংক পাছবুক নাইবা ড্ৰাইভিং লাইচেন্স তাৰপিছত আপোনাৰ 20 বছৰ একেটা ঠাইত বাস কৰাৰ প্ৰমাণপত্ৰ যিটো গাঁওবুঢ়াৰ চাৰ্টিফিকেট আপোনালোকে দিলে হৈ যাব তাৰপিছত আপোনালোকৰ মাটিৰ খাজনাৰ ৰচিদটো দিব লাগিব লগতে আপোনাৰ চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট আপোনালোকৰ যিটো ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি বা ফলি কপি বুলিও কোৱা হয় বা চাৰ্টিফাইড ইলেক্টৰেল ৰোল সেইটো আপোনাৰ 1966 1997 1971 1951 এইবিলাক প্ৰয়োজন হ'ব পাৰে লগতে আপোনালোকৰ ইয়াতে ক'লো HSLCৰ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড লাগিব লগতে পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু কিছু অপচনেল ডকুমেণ্টছ আছে যেনেকৈ ভাৰতীয় পাছপৰ্ট নাইবা NRC 1951ৰ চাৰ্টিফাইড কপি বা এইবিলাক হ'লে আপোনালোকৰ হৈ যাব বা আপোনাৰ ফেমিলি মেম্বাৰৰ যদি পুৰণা PRC আছে সেইখিনি হ'লে হৈ যাব ইয়াতে চোৱা ষ্টিপুলেটেড টাইম দিয়া 14 দিন অৰ্থাৎ 14 দিনমান লাগিব পাৰে ইয়াতে চাৰ্জেছবিলাক দিয়া আছে চ' সেই হিচাপে আপুনি এপ্লাই কৰিব পাৰিব নাইবা যদি আপুনি নিজে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কোনোবা এখন অনলাইন কেফেত গৈ নাইবা CSC চেণ্টাৰত গৈ আপোনালোকে এই PRCৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু PRCৰ কাৰণে এপ্লাই কৰাৰ পিছত আপোনাৰ মণ্ডল যিজন থাকে আপোনাৰ চাৰ্কল অফিচৰ মণ্ডল থাকিব তেখেতে মাতিব চ' ভেৰিফিকেশ্যনবিলাক কৰালে আপোনাৰ PRCটো 1 মাহৰ ভিতৰত হৈ যাব চ' এইখিনি আছিল PRC বনোৱাৰ প্ৰচেছ আপোনালোকে এইটো লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম নাইবা আপোনালোকে অনলাইন কৰা দোকানত বা CSC চেণ্টাৰত গ'লে তেখেতসকলে এপ্লাই কৰি দিব পাৰিব আশা কৰোঁ এইটো ভিডিঅ'ত আপোনালোকক যিমানখিনি ইনফৰমেশ্যন দিবলৈ মই চেষ্টা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে যদি ভালকৈ বুজি পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতে গৈ পেলাই মোক মেছেজ দিব পাৰে মোৰ সৈতে কথা পাতিব পাৰে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে লগতে ডেছক্ৰিপশ্যন বক্সত আপোনালোক হোৱাটছএপ চেনেল তাৰপিছত আপোনাৰ টেলিগ্ৰাম চেনেল টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব তাতেও গৈ মোৰ সৈতে মোৰ গ্ৰুপত জইন হৈ মোৰ ইনফৰমেশ্যনবিলাক পাই থাকিব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ